Sunburdai was court poet of the king. Sunburdai কোনজন ৰজাৰ court poet আছিল? পৃথ্বীৰাজ চৌহান, হৰ্ষবৰ্ধন, অংগপাল, none of these. Answer হ'ব পৃথ্বীৰাজ চৌহান. Which of the following one is correct? Founder of Khajuraho temple. Option 1 আছে Skandagupta. Perform Ashwamedha Yajna twice. Yashovarman. Indian king defeated Hun invasion. Viswamitra. Option 3 আছে. ইয়াত কোনটো শুদ্ধ হ'ব? খাজুৰাহ টেম্পল কোনে নিৰ্মাণ কৰিছিলে? অশ্বমেধ যজ্ঞ কোনে দুবাৰকৈ পাতিছিলে আৰু কোনে হুনৰ ইনভেজনক ডিফিট কৰিছিলে? ইয়াতে স্কন্দাগুপ্ত দিয়া আছে. স্কন্দাগুপ্ত হৈছে গুপ্তা বংশৰ ৰজা. তেখেতে হুনৰ ইনভেজনটো ডিফিট কৰিছিলে. আৰু দিয়া আছে য়শোবৰ্মন. য়শোবৰ্মন হৈছে চান্দেল বংশৰ ৰজা. তেখেতে খাজুৰাহ টেম্পলটো বনাইছিলে. আৰু আছে পুষ্যমিত্ৰ. পুষ্যমিত্ৰ হৈছে চুঙা ডাইনেষ্টিৰ ফাউণ্ডাৰ. তেখেতে অশ্বমেধ যজ্ঞটো দুবাৰকৈ পাতিছিলে. এতিয়া অপশ্যন আমাৰ কোনটো শুদ্ধ হ'ব? 3টো শুদ্ধ হ'ব. Founder of Khajuraho temple. Option 2 আছে য়শোবৰ্মন. আৰু perform Ashwamedha Yajna twice. Pushpamitra Sunga. Indian king defeat Huno invasion. Skandagupta. Who founded the city Ajmer? Ajmer চহৰখন কোনে ফাউণ্ড কৰিছিলে, স্থাপন কৰিছিল? তেখেত হৈছে অজয় ৰাজা 2, পৃথ্বীৰাজ চৌহান, বাসুদেৱা, হৰিচন্দা. এতিয়া অপশ্যন 1টো শুদ্ধ হ'ব, অজয় ৰাজা 2. When Muhammad Ghazni invaded Somnath temple, who was the Indian ruler ruling in the region? Muhammad Ghazni যেতিয়া সোমনাথ টেম্পল লুটপাট চলাইছিলে সেই সময়ত ইণ্ডিয়ান ৰুলাৰ কোন আছিলে? আনন্দপালা, চান্দেলা গান্দা, চন্দ্ৰপালা, ভীমা প্ৰথম. শুদ্ধ উত্তৰটো হ'ব ভীমা প্ৰথম. The famous Jain temple at Dilwara were built by. যিটো প্ৰসিদ্ধ জৈন মন্দিৰ দিলৱাৰাত আছে সেইটো কোনে সাজিছিল? অমৰ সিং ৰাথোৰ, বিমল শ্বাহ, গুলাব সিং, যোধা অব মাণ্ডাৰ. এইটো অপশ্যন হ'ব 2টো শুদ্ধ হ'ব, বিমল শ্বাহ. কেতিয়াবা অপশ্যনত বিমল শ্বাহৰ পৰিৱৰ্তে থাকিব পাৰিব ভাস্তাপুল তেজপাল বুলি থাকিব পাৰে. তেতিয়া আমি ভাস্তাপুল তেজপালটো দিব লাগিব. ভাস্তাপুল তেজপাল আছিলে কিং ভীমাৰ মিনিষ্টাৰ. তেখেতলোকে ফাইনেন্স কৰিছিলে. সেইটো কাৰণে কিং বিমল শ্বাহ বা ভাস্তুপাল তেজপাল বুলি থাকিব পাৰে. Question number 6. Jayadeva was a famous court poet who wrote Gita Govindam. Belongs to which ruler court in? জয়দেৱা এজন প্ৰসিদ্ধ কোৰ্ট পয়েট আছিলে. তেখেতে গীতা গোবিন্দম লিখিছিল. কোনজন ৰজাৰ কোৰ্টৰ কবি আছিল? মূলৰাজা 1, দ্য ৰুলাৰ অফ বেংগল লক্ষ্মণ সেনা, জয়সিমহা আৰু ভীমা 1. অপশ্যন 2টো শুদ্ধ হ'ব, বেংগলৰ লক্ষ্মণ সেনাৰ কোৰ্ট পয়েট আছিল. Question number 7. The Rock Temple of Mahabalipuram were constructed by. মহাবল্লীপুৰমত থকা ৰথ মন্দিৰটো
কোনে কনষ্ট্ৰাক্ট কৰিছিলে? নাৰচিংবৰ্মন 1, সমুদ্ৰগুপ্ত, ৰাজেন্দ্ৰ 1, কুলতুং। আৰু শুদ্ধ উত্তৰটো হ'ব নাৰচিংবৰ্মন 1। Which Chola king conquered the whole of Ceylon or Sri Lanka? কোনজন ৰজাই শ্ৰীলংকাখন দখল কৰিছিলে? ৰাজেন্দ্ৰ চোলা 2, ৰাজেন্দ্ৰ চোলা 1, বিজয়ালয়া চোলা 9 আছিলে ৰাজেন্দ্ৰ চোলা 1। Who was the Hindu king at the time of invasion of Muhammad bin Qasim on Sindh? মুহাম্মদ বিন কাছিমৰ আক্ৰমণৰ সময়ত ইনভেজনৰ সময়ত হিন্দু ৰজাজন কোন আছিলে? এতিয়া সিন্ধ বুলি কয় এতিয়াৰ ইণ্ডিয়া। আনন্দপোলা, কৃষ্ণা, হালা, দাহিৰ। উত্তৰটো হ'ব দাহিৰ সেন বুলি আমি জানো। Who among the following Solanki kings defeated Muhammad Ghari at the Battle of Kayadara fought in 1178 near Mount Abu Sirohi? কেতিয়াবা এই জেগাডোখৰ চিৰহি লিখা আছে, এই জেগাডোখৰৰ কথাও সুধি দিয়ক কোনডোখৰ জেগাত হৈছিলে বুলি। অপশ্যন 1ত আছে ভীমা 2, অপশ্যন 2ত আছে জয়চন্দ্ৰ, অপশ্যন 3ত আছে পৃথিৱীৰাজ 3, অপশ্যন 4ত আছে অজয় ৰাজা 2। পৃথিৱীৰাজ তৃতীয়ক আমি পৃথিৱীৰাজ চৌহান বুলি কওঁ। পৃথিৱীৰাজ চৌহান আৰু মহম্মদ ঘড়ীৰ মাজত দুখন বেটেল হৈছিলে। এখন তৰায়ন ফাৰ্ষ্ট 1191ত হৈছিলে আৰু তৰায়নৰ দ্বিতীয় যুদ্ধ যিখন 1192ত হৈছিলে। তৰায়নৰ প্ৰথম যুদ্ধত পৃথিৱীৰাজ চৌহানে মহম্মদ ঘড়ীক ডিফিট কৰিছিলে, কিন্তু ইয়াত আমাক সুধিছে 1178ত হোৱা কায়দাৰা বেটেল অফ কায়দাৰা বিষয়ে। এইটো অপশ্যন হ'ব 1 ভীমা 2।